নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা হেতুলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, পানিপথৰ প্ৰথম যুদ্ধ বাবৰ আৰু কাৰ মাজত সংঘটিত হৈছিল? অপশ্যনকেইটাত আছে অপশ্যন এ ইব্ৰাহিম লোডি, বি ৰাণা প্ৰতাপ, চি ৰামসিংহ, ডি আকবৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইব্ৰাহিম লোডি। 1526 চনত ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ কোনখন ৰাজ্যত লুচুং উৎসৱ পালন কৰা হয়? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছিকিম। ছিকিমত লুচুং উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যনটো আছে, আৰনাই কোন জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বড়ো। আৰনাই বড়োসকলৰ পৰম্পৰাগত বস্ত্ৰ। নেক্সট কুৱেশ্যন আছে, ভাৰতৰ কোনখন ৰাজ্যক ব্ৰেড বাস্কেট বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পঞ্জাৱ। পঞ্জাৱক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায়। নেক্সট কুৱেশ্যন আছে, অসমীয়া সাহিত্যত কাক অপ্ৰমাদী কবি নামেৰে জনা যায়? অপশ্যন এত আছে মহেন্দ্ৰ কন্দলী, বি মাধৱদেৱ, চি মাধৱ কন্দলী, ডি ৰুদ্ৰ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাধৱ কন্দলী। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি নামেৰে আখ্যা দিছিল। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কোনবিধ খেলৰ সৈতে ছাইনা নেহৱাল জড়িত? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেডমিণ্টন। ছাইনা নেহৱাল বেডমিণ্টন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো আছে, মমতাৰ চিঠি কোনগৰাকী অসমীয়া সাহিত্যিকৰ গ্ৰন্থ? অপশ্যন এ হেম বৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি ডিম্বেশ্বৰ নেওগ আৰু ডি আছে ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হেম বৰুৱা। নেক্সট কুৱেশ্যন আছে, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ গুৰু ৰামদাস, বি গুৰু গোবিন্দ সিং, চি গুৰু নানক দেৱ আৰু ডিত আছে গুৰু টেগ বাহাদুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুৰু নানক দেৱ। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানক দেৱ। নেক্সট কুৱেশ্যন আছে, সুৱেজ খালে কোন দুটা জলভাগৰ মাজত অৱস্থান কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভূমধ্য সাগৰ আৰু লোহিত সাগৰ। সুৱেজ খালে ভূমধ্য সাগৰ আৰু লোহিত সাগৰৰ মাজত অৱস্থান কৰে। নেক্সট কুৱেশ্যন আছে, কেটেৰেক্ট কোন অংগৰ ৰোগ? অপশ্যন এ যকৃত, বি দাঁত, চি চকু আৰু ডিত আছে মগজু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চকু। নেক্সট কুৱেশ্যন আছে, নিম্নলিখিত কোনে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল? অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি কোৱা হয়? অপশ্যন এ অসম, বি মেঘালয়, চি মণিপুৰ, ডি অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মণিপুৰ। মণিপুৰক ভাৰতৰ ৰত্ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে, আটাকামা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দক্ষিণ আমেৰিকা। আটাকামা মৰুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, খেলচাবা কোন জনগোষ্ঠীৰ উৎসৱ? অপশ্যনকেইটাত আছে অপশ্যন এ তিৱা, বি কাৰ্বি, চি ডিমাছা, ডি ৰাভা।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তিৱা। খেল চাৱা তিৱা জনগোষ্ঠীৰ উৎসৱ। নেক্সট কুৱেশ্যন আছে বিখ্যাত চিত্ৰ মনালিছা ছবিখন কোনে অংকন কৰি উলিয়াইছিল? অপশ্যন এ আছে পাব্লো পিকাচো, বি মাইকেল এঞ্জেলো, চি চেনজিও ৰাফেল আৰু ডিত আছে লিঅ'নাৰ্ডো দা ভিঞ্চি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লিঅ'নাৰ্ডো দা ভিঞ্চি। তেওঁ মনালিছা ছবিখন অংকন কৰিছিল আৰু তেওঁ আছিল ইটালীৰ। নেক্সট কুৱেশ্যন আছে নিম্নলিখিত কোনজন ব্যক্তিক দ্য বাৰ্ডমেন অফ ইণ্ডিয়া নামেৰে জনা যায়? অপশ্যন কেইটাত থকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডক্টৰ ছালিম আলী। তেওঁক দ্য বাৰ্ডমেন অফ ইণ্ডিয়া নামেৰে জনা যায়। নেক্সট কুৱেশ্যন আছে কিউবা কোন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উত্তৰ আমেৰিকা। আৰু এইটো মনত ৰাখি থ'ব আপোনালোকে কিউবাৰ ৰাজধানী হৈছে হাভানা। নেক্সট কুৱেশ্যন আছে চেলা সুৰংগ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এত আছে উত্তৰাখণ্ড, বি হিমাচল প্ৰদেশ, চি অৰুণাচল প্ৰদেশ আৰু ডিত আছে গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। চেলা সুৰংগ অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন আছে নিম্নলিখিত কোনখন জাৰ্মানীৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাৰ্লিন। আজিৰ লাষ্ট কুৱেশ্যনটো আছে ইৰাণী ট্ৰফী কোনবিধ খেলৰ সৈতে জড়িত? অপশ্যন এ আছে ক্ৰিকেট, বি ফুটবল, চি বেডমিণ্টন, ডি লন টেনিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্ৰিকেট। ইৰাণী ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।